আজিৰ পৰা আমি শিৱসাগৰ বিধানসভা সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰৰ কাম তাৰ যেটো প্ৰস্তুতি হেতু সমাপ্ত কৰিলো। আমাৰ প্ৰত্যেকজন কৰ্মী আমাৰ প্ৰত্যেকজন নেতাক ৰাইজৰ মাজলৈ যাবৰ কাৰণে যি মেকানিজম বনাই দিব লাগে সেই মেকানিজমটো আমি বনাই দিলো। আৰু এতিয়া আজিৰ পৰা কাইলৈৰ পৰা 5 তাৰিখৰ পৰা আমাৰ ৰাইজৰ দলৰ প্ৰচাৰ অভিযান গাঁৱে গাঁৱে আৰু वार्डे वार्डे नगर वार्डे वार्डे आरम्भ हब। आमी बहि नाथाको आमी काम आरम्भ करिसो और मैं आशा करिम जे आमार विरोधी ঐক্য মঞ্চৰ সকলোৱে নিজৰ নিজৰ কাম आरम्भ करक और विरोधी ঐক্য মঞ্চ एबार बहि লৈ অমৈহতীয়াভাৱেও নিৰ্বাচনী প্ৰচাৰৰ কাম নিৰ্বাচনী কাম কাজবিলাক আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰক। 108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে সেই আন্দোলন সম্পূৰ্ণৰূপে ন্যায্য और तेलोकर प्रत्येकटो दाबिए अति जुक्तिसन्मत। तो आमार अहोमिया लराबिलाকক 108ৰ जीविके कोम्पानीये सांघातिक धरणे लुण्ठन करि आछे। मैं 108ৰ आन्दोलनटोक न्याय्य बुली घोषणा करिছো और अखम सरकाৰৰ स्वास्थ्य विभागक दाबी जनाइছো अखমৰ मुख्यमंत्री डांगरियाक दाबी जनाइছো जे अति सोनकाले जीविके कोम्पानीक तेलोके नियंत्रण करिब लागे और नियंत्रण करी अखমৰ आमार 108ৰ कर्मचारीসকলে जी दाबी उत्थापन करिছে সেই दाबीक तेलोके मानि लब लागे। एतु हल मोर এই মুহূৰ্তত राइजर दलर सभापति हिसापे और विधायक हिसापे एतु हल मोर दाबी और मैं भाबो जे अति सोनकाले जीविके कोम्पानीये आमार कर्मचारीসকলৰ जी दाबी সেই दाबी मानि लब लागे। और यदिहे सचाके जीविके कोम्पानीये तार कर्मचारीসকলক खेदिब खोजे तेতিয়াह'লে আমি অসমীয়া মানুহ বহি নাথাকো। আমি যাম, মই নিজেও যাম ধৰিমগে আৰু জীবিকে কোম্পানীক আৰু অসমত থাকিবলৈ নিদিও, ইয়াৰ পৰা পঠিয়াই দিম। তেতিয়া বেলেগ কোম্পানী চলাব, কি দৰকাৰ আছে? জাতিকৰণৰ কাৰণে যিখন প্ৰতিবেদন দিলে সেই প্ৰতিবেদনখনৰ কাৰণেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখনৰ কাৰণেই অসমত কেতিয়াও 6 জনগোষ্ঠীৰ আৰু জনজাতিকৰণ নহ'ব। এনে প্ৰতিবেদনখনত মৰাণ আৰু মটকক और अविभक्त गोवालपारा जिलार जिसकल कोच राजबंशी तेलोকক जनजातिकৰণৰ परामर्श दिया হৈছে। ST प्लेन्स रूपे जनजातिकৰণৰ परामर्श दिया হৈছে, কিন্তু तेलोকক এই প্ৰতিবেদনৰ ভিতৰত অন্তৰ্ভুক্ত কৰি বাকি যিসকল আহোম চুতীয়া তাৰপিছত চাহ জনগোষ্ঠী আদিবাসী আৰু কোচ ৰাজবংশী अविभक्त गोवालपारा जिलार बाहिৰৰ যিসকল আপোনাৰ কোচ ৰাজবংশী মানুহ সেই সকলৰ নাম ST ভেলি কৰি দিয়াৰ কাৰণে সৰ্বশেষত মৰাণ মটকেও আচলতে এই মুহূৰ্তত কোনো পধ্যে জনজাতিকৰণ নাপাব। সেইকাৰণে এই কথাটো প্ৰমাণ হৈ গৈছে যে 2019 চনত বিধেয়ক উত্থাপন কৰি যি বিজেপি চৰকাৰে 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ পৰামৰ্শ দিছিলে ব্যৱস্থা লৈছিলে সেই পৰামৰ্শ অতৰাই এতিয়া আমাৰ ग्रुप अफ मिनिस्टार्स बा मंत्री गोटे जी परामर्श दिले जी रिपोर्ट दिले ये रिपोर्टर कारण आमार जनजातिकৰণৰ पथ रुद्ध हब। সেইকাৰণে এই মুহূৰ্তত मैं दाबी उत्थापन करिছো जे 2026 চনৰ विधानसभा निर्वाचনৰ আগত শেষৰটো কেন্দ্ৰীয় চৰকাৰৰ সংসদৰ শেষৰখন অধিৱেশনে হ'ল বৰ্তমান চলি থকা ডিসেম্বৰ মাহৰ সংসদৰ লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন। সেইকাৰণে মই দাবী জনাইছো ৰাইজৰ দলৰ সভাপতি হিচাপে और ऐतिहासिक शिवसागर विधानसभा समष्टिर विधायक हिसापे और लगते 6 जनगोष्ठीर एजन मानुह हिसापे आहम जनगोष्ठीर एजन मानुह हिसापे मैं दाबी उत्थापन करिছো जे অসম सरकारे अनति विलम्बे केंद्रीय सरकाৰৰ লগত आलोचना करी बर्तमान चलि थका केंद्रीय सरकाৰৰ केंद्रीय संसदत राज्यसभा और लोकसभात 6 जनगोष्ठीर जनजातिकৰণৰ विधेयकখন उत्थापन करक और 2026 চনৰ निर्वाचনৰ पूर्वे অসমৰ निर्वाचনৰ पूर्वे অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদিহে এবাৰ ডিসেম্বৰত চলি থকা বৰ্তমানৰ যে সংসদ সেই সংসদৰ অধিৱেশনত বিল পাছ নহয় তেতিয়ালে 2026 চনৰ আগত তাৰমানে নিৰ্বাচনৰ আগত কোনো পধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহব। তো যেহেতু 2016 চনতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী नरेंद्र मोदी 2016 চনৰ আগত 2014 চনতে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে। 2016 চনতে যেহেতু তেওঁলোকে
তেওঁলোকৰ ভিজন ডকুমেণ্টত বিজেপিৰ ভিজন ডকুমেণ্টত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে গতিকে মই ভাবোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে তেতিয়াহ'লে বৰ্তমান চলি থকা কেন্দ্ৰীয় সংসদৰ অধিৱেশনত 6 জনগোষ্ঠীৰ বিধেয়কখন পাছ কৰিবৰ কাৰণে মই এই মুহূৰ্তত অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু মই 6 জনগোষ্ঠীৰ নেতৃবৰ্গকো চৰকাৰক প্ৰশংসা কৰি নাথাকি চৰকাৰে যাতে এইবাৰ আপোনাৰ ডিচেম্বৰ মাহৰ এই অধিৱেশনতে যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰে সংসদত তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে মই আহোম চুতীয়া কি কয় আপোনাৰ কোচ ৰাজবংশী চাহ জনজাতি আদিবাসী মৰাণ আৰু মটক জনগোষ্ঠীৰ সকলো আন্দোলনৰত সংগঠনৰ নেতৃবৰ্গক মই আহ্বান জনাইছোঁ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696